গোসাইগাঁও পৌৰসভাৰ পৌৰপতি নৰপতি ব্ৰহ্মৰ প্ৰাক্তন পৌৰপতি ধ্ৰুৱ কুমাৰ ব্ৰহ্ম নাৰ্জাৰীয়ে আনুষ্ঠানিকভাৱে ইউনাইটেড ই-ৰিক্সা এছ'চিয়েশ্যনৰ সীমিত সংখ্যক ক্ৰমিক নম্বৰ মুকলি কৰে। গোসাইগাঁও পৌৰসভাৰ নিৰ্দেশ অনুসৰি এই পদক্ষেপ লোৱা হৈছে। ইউনাইটেড ই-ৰিক্সা এছ'চিয়েশ্যনৰ সভাপতি মনোৰঞ্জন ৰায়ে জানিবলৈ দিয়া মতে পৌৰসভাৰ নিৰ্দেশ মৰ্মে এছ'চিয়েশ্যনে মুঠ 500খন ই-ৰিক্সাক ক্ৰমিক নম্বৰ প্ৰদান কৰিব। এই পদক্ষেপৰ ফলত গোসাইগাঁও অঞ্চলত ই-ৰিক্সা চলাচল প্ৰক্ৰিয়া অধিক সুশৃংখলিত হৈ পৰিব বুলি আশা কৰা হৈছে। আমাৰ হাতত ইউনাইটেড ই-ৰিক্সা এছ'চিয়েশ্যনৰ সভাপতি মনোৰঞ্জন ৰায়ৰ মন্তব্য আছে, আগবঢ়াইছোঁ। নিউজ ডেস্ক ৰিপৰ্ট KLive 365। মোৰ নাম শ্ৰী মনোৰঞ্জন ৰায়। মই ইউনাইটেড ই-ৰিক্সা গোসাইগাঁও চাব ডিভিশ্যনৰ মই বৰ্তমান সভাপতি হৈ আছোঁ। হয়, আজি আমাৰ কাৰ্যসূচী যোৱা 1 তাৰিখত যেতিয়া ইউনিয়ন গঠন হৈছিল, তাৰ পিছত আমি 12 তাৰিখত আমি অফিচ অপেনিং কৰিছিলোঁ। অফিচ অপেনিঙৰ পিছত আমি ৰেজিষ্ট্ৰেশ্যন কৰি আনিলোঁ। কৰাৰ পিছত আমি এতিয়া আজিৰ কাৰ্যসূচীটো হ'ল আমি ইউনিয়নত যেতিয়া অন্তৰ্ভুক্ত হোৱা কাৰ্যসূচী, যিহেতু আমাৰ গোসাইগাঁৱত ই-ৰিক্সা ড্ৰাইভাৰসকলে আমাৰ ইউনিয়নত আজি অন্তৰ্ভুক্তি কৰাৰ কাৰণে আমি ষ্টিকাৰ এটা নাম্বাৰ ছিষ্টেম বনাইছোঁ। নাম্বাৰ 1ৰ পৰা আমি কিমান নাম্বাৰ দিব পাৰোঁ, যিটো আমাৰ গোসাইগাঁও মিউনিচিপাল বৰ্ডে যিটো আমাক নিয়ম অনুসাৰে আমাক মানে এটা সংবিধান দিছে, এই সংবিধান মতে আমি ইউনিয়ন নাম্বাৰবিলাক আমি দিম আৰু আমি গোসাইগাঁও চাব ডিভিশ্যনত টোটাল আমাক এনেই আমি 500খন কৰিছোঁ। কিন্তু যেতিয়া মানে টাউন কমিটিৰ টাউনৰ ভিতৰত এইটো এটা 500খন ই-ৰিক্সা দিবলৈ আমাক সংবিধানে আমাক জনাইছে। এই অনুষ্ঠানত আমাৰ মিউনিচিপাল বৰ্ডৰ আমাৰ চেয়াৰমেন ছাৰ আৰু লগতে আমাৰ আগৰ এক্স চেয়াৰমেন আমাৰ ধ্ৰুৱ কুমাৰ ব্ৰহ্ম ছাৰে আমাৰ ইয়াতে আহিছে, আমাৰ এই কাৰ্যসূচীটো অপেনিং কৰে। দেখা গৈছে কথা আমি যোৱাকালি আমাৰ গোসাইগাঁও মিউনিচিপাল বৰ্ডত নগৰ সমিতি এখন বহিছিল। এই নগৰ সভাত যোৱাকালিও সিদ্ধান্ত লৈছে যে আগন্তুক দিনক এই 1 মাহৰ ভিতৰতে আমাৰ মিউনিচিপাল বৰ্ডৰ পৰা আৰু ট্ৰাফিক আৰু আমাক এছ'চিয়েশ্যনৰ পৰা এই কিবাটো পাৰ্কিংবিলাকৰ ছিষ্টেমটো কৰি দিব বুলি যোৱাকালি আমাক জনাইছে, আশা দিছে।